এলোভেৰা ৰুলে আপোনাৰো মৰহি যায় নেকি? ফুলপ্ৰেমীসকলৰ বাবে আজিৰ এই ভিডিঅ'টো। কিছু আপোনালোকে ইনফৰমেশ্যন পাব, যিহেতুকে ময়ো ফুল বহুত বেছি ভাল পাওঁ। সৰুৰ পৰা ফুলৰ লগত জড়িত বা তেনেকৈ ফুল ৰোপণ কৰোঁ। এখন সৰু বাগিচাও আছে ঘৰৰ সন্মুখৰ ফালে মোৰ। কিন্তু এতিয়া অকণমান সময়ৰ অভাৱৰ বাবে তেনেকৈ সময় দিব নোৱাৰিলে বস্তুবোৰ ঠিকে নাথাকে। সকলো বস্তুতে তেনেকুৱা, যদি আমি সময় দিব পাৰোঁ বা লাগিব পাৰোঁ, তেতিয়াহ'লে আমাক ভাল ৰিজাল্ট দিয়ে, নহয়নে? আগতে বহুত ফুল আছিল ধুনীয়া ধুনীয়া, আৰু বাৰিষা সময়ত যিহেতুকে ইয়াতে পানীৰ সমস্যাত অকণমান মানে জেকা লাগিলে কিছু ফুল মৰহিও যায়। সেইটো তথাপিও ফুলৰ প্ৰতি যিহেতু এটা আগৰ পৰা ফুল ভাল পাওঁ, ৰুইছিলোঁ, কিছু সামান্য জ্ঞান আছে। আৰু এলোভেৰা যদি আপোনালোকৰ ৰুলে মৰহি যায় বা কি পদ্ধতিৰে ৰুলে, কেনেকুৱা ঠাইত ৰুলে, কি কি বস্তু দিলে ভাল, সেইখিনি আজি জনাম। এলোভেৰা আচলতে বহুত জেকা ঠাইও হ'ব নালাগে আৰু বহুত বেছি ৰ'দ পৰা ঠাইও হ'ব নালাগে, যাতে ৰ'দো অকণমান পৰে আৰু অকণমান ধুনীয়া ঠাইটো ভাল হয় আৰু মুঠতে উপযোগী হয়। বুজিব পাৰিছে নিশ্চয়। তেনেকুৱা ঠাইত আৰু ৰুব। আৰু এটা কথা, যদি তেনেকুৱা ঠাইৰ অকণমান অসুবিধা হয়, এনেকৈ টাবত লগাই দিব, তেতিয়া সেইটো ইফাল সিফাল কৰি থাকিব পাৰিব, ৰ'দতো দিব পাৰিব, বা বেছি ৰ'দ হ'লে অকণমান বেলেগত ছাঁ লৈ নি থ'বও পাৰিব। গতিকে এলোভেৰাত আপোনালোকে এটা কাম কৰিব, ৰোৱাৰ সময়ত মাটিটো যাতে অকণমান বালিয়হীয়া মাটিৰ নিচিনা হয়, বালি মাটি হয়। লগতে তাত আপোনালোকে যিটো ছাগলীৰ গোবৰ আছে, সেইটো বহুত বেছি ভাল। গৰুৰ গোবৰ কিন্তু নিদিব এলোভেৰা ৰুওঁতে। ছাগলীৰ গোবৰটো যদি পাৰে অকণমান দি দিব। লগতে তাত আপোনালোকে যিটো আলুৰ বাকলি আছে, আলুৰ বাকলিবোৰ আপোনালোকে ৰাখি দিব, পেলাই নিদি পেলাই ধুনীয়াকৈ বাহিৰত এটা ঠাইতে মানে আলুৰ বাকলিখিনি পেলাই থাকিব। লগতে তাত আপোনালোকে যিবোৰ শুকান পাত, গুৱাহাটীত যিহেতুকে তেনেকৈ মাটি পাবলৈ নাই, শুকান পাতসমূহো আপোনালোকে তাত ৰাখি দিব আলুৰ বাকলিৰ লগত। তেনেকৈ থওঁতে থওঁতে কিছুদিন সেইখিনি যোৱাৰ পিছত যিহেতুকে আমাৰ মাটিৰ নিচিনা হৈ যাব ন, মাটিত পৰিণত হৈ যাব, সেই গুৰি আপোনালোকে এলোভেৰা গছৰ গুৰিয়ে গুৰিয়ে দি দিব। তেনেকৈ যদি আপোনালোকে দিয়ে, খুব বেছি ভাল হ'ব এলোভেৰাখিনি। আৰু আপোনালোকে পানী সদায় দিব নালাগে, ৩-৪ দিনৰ মূৰে মূৰে দিব পানী অকণমান অকণমান। তেতিয়া খুব ভাল হ'ব। এলোভেৰা নোহোৱাৰ কোনো কথাই নাই। আৰু যিসকলে মাটিত ৰোপণ কৰে বা গাঁৱৰ ঠাইত, এতিয়াতো কথাই নাই, মাটিতে ৰোপণ কৰিব, তাতো আপোনালোকে ছাগলীৰ গোবৰ অকণমান অকণমান দিব, তেতিয়া খুব সুন্দৰ চেহেৰা হয়। আৰু এই গোলাপজোপা দেখিছেনে, বহুত পুৰণি, কিমান ধুনীয়াকৈ ফুলিছে ওপৰ ফালে, তাকে অকণমান দেখুৱাই দিছোঁ। আৰু কিছু ফুল আছে তেনেকৈ, হেঙিং ফুলো আছে, অকণমান দেখুৱাই দিছোঁ। আৰু নতুনকৈ এতিয়া বাগানখনত লাগিম বুলি ভাবিছোঁ, কাৰণ যেতিয়া মনটো বেয়া লাগি থাকে, বিভিন্ন চিন্তাৰে ভৰি পৰে, তেতিয়া যদি ফুলৰ বাগানখনত এবাৰ সোমাই দিওঁ, তেতিয়া দুখ কষ্ট সকলো আঁতৰি যায়, জানেনে? বহুত বেছি ভাল লাগে। আমি নিজে আচলতে মনটোক ভালকৈ ৰাখিব পৰাকৈ কিছুমান বস্তু তৈয়াৰ কৰি ল'ব পাৰোঁ, যিটোৱে নেকি আমাক সদায় আনন্দ দিয়ে। এয়া দেখিছে, এনেকৈ আছে বিভিন্ন ফুল টাবতো। এয়া গোলাপজোপা অকণমান দেখুৱাইছোঁ। আৰু ফুলবোৰত, টাবৰ ফুলবোৰত যদি আপোনালোকৰ পৰুৱা হয়, আৰু এটা মিলিবাগ পোক আছে, বগা ফেনজাতীয়, বগা বগা, সেইটো যদি হয়, গোটেই ফুলজোপাই মানে শুকাই যায়, মৰহি যোৱাৰ নিচিনা হয়। তাত আপোনালোকে চাৰ্ফৰ পানী ছটিয়াই দিব, যিটো আমি কাপোৰ ধুবলৈ ব্যৱহাৰ কৰোঁ, ডিটাৰজেণ্ট। সেয়া আপোনালোকে ধৰি লওক আধা বাল্টি পানীত 4 চামুচমান চাৰ্ফ দিব, দি পেলাই মিহলি কৰি ধুনীয়াকৈ ছটিয়াই দিব। এই ফুলকেইডাল নতুনকৈ লগাইছোঁ, ৰ'ব, ডাঙৰ ডাঙৰ ফুলে, ভাল লাগিব। গতিকে সেই চাৰ্ফৰ পানী যদি ছটিয়াই দিয়ে, তেতিয়া তাতে সেই পোকটোও নহয়, পৰুৱাও নহয়। এই কামখিনি কৰিবচোন। আৰু যদি আপোনালোকৰ জলকীয়াৰ পুলিৰ পাতবোৰ লেৰেলি যায়, বা বিভিন্ন শাক পাচলি যেনে লেচেৰা বা তেনেকৈ নেমু টেঙা, সেইবোৰৰ পাতটো যদি লেৰেলি যায়, আপোনালোকে ধুনীয়াকৈ সেই চাৰ্ফৰ পানী ছটিয়াই ছটিয়াই দিব, খুব ভাল হ'ব। আৰু দ্বিতীয়তে, মহানিম তিতা যিটো আছে, সেই মহানিম তিতাৰ পাতটো যদি আপোনালোকে মিক্সিত মাৰি ৰস উলিয়াই লয়, সেই ৰসটো যদি আপোনালোকে স্প্ৰে বটলত ভৰাই পেলাই স্প্ৰে কৰি দিয়ে মাজে মাজে, তেতিয়াও আপোনালোকৰ ফুলৰ টাবত পৰুৱা বা বিভিন্ন পোক পতংগ নহয়। এই গোলাপজোপাও মই বহুত দূৰৰ পৰা আনিছিলোঁ, আনি পেলাই এনেকৈ লগাইছিলোঁ, বগা, খুব ধুনীয়া, ডাঙৰ ডাঙৰ হয়, সৰু প্ৰজাতিটো নহয়, ডাঙৰটো হয়। আৰু এনেকৈ কিছু লগাইছোঁ। আৰু কালাঞ্জুখিনিও ফুলিলে বহুত ভাল লাগে, ৰঙা ৰঙা, ধুনীয়া হয় এইটো ছিজনত। সময় দিলে ফুলবোৰ খুব ধুনীয়া হয়। স্পাইডাৰ প্লাণ্ট আছে বহুকেইটা প্ৰজাতিৰ, আপোনালোকক মই ভালকৈ দেখুৱাম বাগানখন। মই কিছু মেৰামতি কৰি আছোঁ। আৰু এইটো ফুলক কি বুলি কয় আপোনালোকে জনাবচোন। পাত ফুল যদিও কিবা এটা নাম আছে তাৰে, জনাবচোন যদি জানে জনাসকলে। এইটো কালাঞ্জু। আৰু এইটো ফুলো বহুত ভাল লাগে। এয়া ধুনীয়া, এতিয়া ফুলিব আৰু ফুলাৰ ছিজন আহিছে। আৰু
এইটো ফুল, এইটো কি নাম এইটো জনাব। আপোনালোকলৈ এই দুটা প্ৰশ্ন এৰিলো। এনেকৈ কিছু আছে। বহুত আছিলে ফুল, ডাঙৰ ডাঙৰ নাৰ্জী আছিল, ডালিয়া হৈছিল, আৰু ৰজনীগন্ধা দেখিছে ইমান ধুনীয়াকৈ ফুলি আছে, ভাল লাগে। এইবোৰ জীৱ-জন্তু, ফুল এইবোৰৰ লগত মানে পাৰ কৰা সময়খিনিৰ মাদকতাই সুকীয়া, বহুত বেছি ভাল লাগে আৰু আমাক শান্তি দিয়ে, সন্তুষ্টি দিয়ে। মানুহৰ লগত হোৱাই নোহোৱাই কিছুমান অদৰকাৰী কথা-বতৰা পাতি বা তেনেকৈ সময়খিনি অপচয় কৰাতকৈ এইবোৰ ফুল বা তেনেকৈ জীৱ-জন্তুক যদি আপুনি সময়খিনি দিয়ে, খুব ভালকৈ পাৰ হয়। আমাক লাগিব মানুহ, কিন্তু যদিহে আমি ভাল সু-আলোচনা কৰোঁ, তেতিয়া আমাৰ সেই কথাৰ পৰাও আমি আয়ত্ব কৰিব পাৰোঁ, শিকিব পাৰোঁ। কিন্তু যদিহে আলোচনাবোৰ বেয়া হয়, তেনেকুৱা আলোচনা কৰাতকৈ কাৰোবাৰ লগ সংগ লৈ পেলাই বাটে-ঘাটে ঘৰত এনেকৈ ফুলৰ বাগিচা বা জীৱ-জন্তুৰ লগত সময়খিনি পাৰ কৰিলে সেইখিনি সময় মূল্যৱান হৈ উঠে বুলি মোৰ মনে কয়। সেয়ে আৰু মই তেনেকুৱা মানুহজনী, সেইবাবে বহুতে ভাবে বিভিন্ন কথা কয়, অহংকাৰী বা তেনেকৈ গৌৰৱী কিবা-কিবি, কাৰণ তেনেকুৱা সেইবোৰ আলোচনাত মই অংশগ্ৰহণ নকৰোঁ। আৰু সেই চামটোৱে তেতিয়াই বিভিন্ন কথা ক'বলৈ আৰম্ভ কৰি দিয়ে, যেতিয়া সহযোগিতা নাপায়। কিন্তু একো নাই, নিজৰ কামত ব্যস্ত থাকিলে সকলোখিনি ভাল হয়। লক্ষ্য উদ্দেশ্য যদি মহৎ হয়, কষ্টটো কৰিবই লাগিব, তেতিয়াহে ফল পোৱা যাব, নহয়নে? এৰিছোঁ, ভালে থাকিব সকলো, হাঁহি থাকিব।